এভৰিৱান নমস্কাৰ সকলোকে মোৰ পম্পিছ ৰেচিপি চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু আজি লৈ আহিছো এটি সয়াবিনৰ সুন্দৰ ৰেচিপি সয়াবিনৰ আঞ্জাটো প্ৰায় সংখ্যক মানুহে খায় আৰু বহুতে বেয়াও পায় এই সয়াবিন আৰু যিসকলে বেয়া পায় তেওঁলোকে এনেদৰে এবাৰ বনাই খাবচোন মাংসৰ কথা পাহৰিয়ে যাব আৰু বহুত সোৱাদ লগা হয় এনেদৰে বনাই খালে তেনেহলে আহকচোন ৰেচিপিটোৰ মাজলৈ যাও এয়া মই সয়াবিনখিনি অকমান গৰম পানী দি তিয়াই থলো এয়া মই সয়াবিনখিনি দিবৰ বাবে লৈছো আলু 3টা পিয়াজ 2টা বিলাহী 2টা আৰু লগতে আদা নহৰু একেলগে লৈ লৈছো এতিয়া মই আলুখিনি ডখৰা ডখৰকৈ কাটি লম আলু মোৰ 3টা লৈছিলো কিন্তু ইমান নালাগে 2টা হলে হৈ যাব এয়া পিয়াজখিনি এনেদৰে ডখৰা ডখৰকৈ কাটি লৈছো প্ৰথমে পিয়াজখিনি ডখৰা ডখৰকৈ এই কাৰণে কাটিছো এখিনি মই পেষ্ট বনাই লম আৰু বিলাহীখিনিও ডখৰা ডখৰকৈ কাটি লম পিয়াজ বিলাহী আদা নহৰু একেলগে মই চপাৰত এখিনি সৰু সৰুকৈ কাটি লম যেহেতু ইমান কটাৰী বা চুৰিৰে ইমান সৰু সৰুকৈ কাটিব নোৱাৰে সেইবাবে গুটেখিনি একেলগে পেষ্ট বনাই লম এয়া মই প্ৰথমে আদা নহৰু জলকীয়া আৰু পিয়াজখিনি একেলগে দি এখিনি পেষ্ট এটা বনাই লম এইখিনি মিক্সাৰত খুনিলে বেছি গুৰি হৈ যায় আৰু গুৰি বেছি গুৰি হলে ভাল নালাগে সেইবাবে মই এনেদৰে চপাৰত দি অকমান ডাঠ কৰি ৰাখি দিছো এতিয়া বিলাহীখিনিও এনেদৰে দি সৰু সৰুকৈ কাটি ললো কেতিয়াবা এনেকুৱা হয় মাংস খাবলৈ মন যায় আছে কিন্তু ঘৰত নাই আৰু পোৱাও নাযায় বা সময়ও নাথাকে তেনেকুৱা ক্ষেত্ৰত সয়াবিনটো সকলোৰে ঘৰত থাকে বাৰু তেতিয়া হলে এই ৰেচিপিটো ট্ৰাই কৰিবচোন আপোনালোকে মাংসৰ কথা পাহৰিয়া যাব সয়াবিন হলেও ইমানে সোৱাদ লাগে যে মাংসৰ নিচিনাই লাগে খাবলৈ এয়া মোৰ সয়াবিনখিনি ধুই ললো আৰু এতিয়া কেৰাহীত তেল দি দিছো এতিয়া তেলখিনি অকমান গৰম কৰি সয়াবিনখিনি ভালদৰে ভাজি লম ইয়াতে তেল মই বেছি ব্যৱহাৰ কৰা নাই সয়াবিনখিনিৰ কাৰণেহে দিছো এইখিনি ভাজি উলিয়াই ল'ব লাগিব এয়া মোৰ সয়াবিনখিনি ভাজা হৈ গৈছে এতিয়া এইখিনি উলিয়াই ল'ম সয়াবিনখিনি বেছি কৰকৰীয়া কৰি পেলাব নালাগে অকমান ঢিলা ঢিলা থাকিলে হৈ যাব এতিয়া মই কেৰাহীখনত আকৌ তেল দি দিলো ইয়াতে 2টা তেজপাত আৰু অলপমান জিৰা দি দিম এইখিনি মোৰ ভিডিঅ' নহলে বন্ধ হৈ থাকিলে চাগে এইখিনি ভিডিঅ'ত নাহিলে গতিকে এয়া মই দি দিলো আৰু এয়া চপাৰত কাটি লৈছিলো যে পিয়াজ আদা নহৰু জলকীয়া আৰু বিলাহীখিনি এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম এইখিনি ভালদৰে লৰাই লৈ এতিয়া মই ইয়াতে মছলাখিনি দি দিম ইয়াতে জিৰা অকমান দি দিলো আৰু হালধি দিলো আৰু এয়া দি দিলো কিং মছলা অকমান দিছো আৰু এয়া ৰেড চিলি দিলো আৰু ধনিয়া পাউডাৰ আৰু দি দিলো মই ইয়াতে অকমান গৰম মছলা এইখিনি মিক্স কৰি এতিয়া মই এইখিনি ভালদৰে সিজিবলৈ দিম প্ৰায় 10 মিনিট মান সময় মই এইখিনি ভাজি ল'ম এইখিনি মিহিচালৈকে ভাজি থাকিম আৰু ইয়াতে এতিয়া নিমখ দি দিলো নিমখ দি এইখিনি মই ঢাকন লগাই 10 মিনিট মান সময় সিজিবলৈ দিম মই এইখিনি প্ৰায় 10 মিনিট মান সময় ভালদৰে ভাজি ললো প্ৰায় সিজিয়ে গৈছে এতিয়া মই ইয়াতে আলুখিনি দি দিম আলুখিনি দি দিলো এতিয়া এইখিনি প্ৰায় 6-7 মিনিট মান সময় ভালদৰে ভাজি ল'ম ঢাকন লগাই লগাই সিজাই থাকিম যাতে ইয়াৰ মছলা আৰু বিলাহী আলু একেলগে মিক্স হৈ যায় মই 6-7 মিনিট মান সময় এইখিনি ভালদৰে সিজাই ললো বিলাহীখিনি পুৰা সিজিয়ে গৈছে আৰু এয়া এইখিনি আলুখিনি সিজা নাই বাৰু এতিয়া মই পানী দি দিম গৰম পানী দি দিলো এয়া গৰম পানী দি মই এইখিনি এতিয়া 10 মিনিট সময় সিজিবলৈ দিম আলুখিনি সিজালৈকে এয়া মই আঞ্জাখন 10 মিনিট সময় হাই ফ্লেমত পুৰা উতলাই লৈছিলো এয়া আলুখিনি সিজিয়ে গৈছে এতিয়া মই আলুখিনি ভাঙি ল'ম আলুখিনি ভাঙিলে আঞ্জাখন গ্ৰেভি হৈ যাব
গোটেইখিনি আলু ভাঙি ল'লোঁ। এতিয়া মই ইয়াতে চয়াবিনখিনি দি দিম। চয়াবিনখিনি দি মই প্ৰায় 5-6 মিনিটমান সময় সিজিবলৈ দিম আকৌ। এয়া 5 মিনিট পাছত আঞ্জাখন প্ৰায় হৈয়ে গৈছে। ইমান পাতলো নহয়, ডাঠো নহয়, অকণমান গ্ৰেভি টাইপত বনাইছোঁ। আৰু এয়া মই এতিয়া দি দিলোঁ ধনিয়া পাত। এতিয়া ধনিয়া পাত দিয়াৰ পাছত মই 2 মিনিটমান সময় পাছত নমাই দিম। আঞ্জাখন হৈয়ে যাব। এয়া মোৰ আজিৰ চয়াবিনৰ আঞ্জা ৰেডি হৈ গ'ল। কোনোবাই যদি চয়াবিনৰ আঞ্জা খাই বেয়া পায় তেনেহ'লে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিবচোন, খুবেই ভাল লাগে। আৰু সঁচাকৈ কৈছোঁ, খুব ধুনীয়া লাগে খাই। মাংসৰ কথা পাহৰিয়ে যাব আৰু টেষ্টটো মাংসৰ দৰে হ'ব। আৰু মোৰ আজি ৰেচিপিটো চাই কেনেকুৱা পালে আপোনালোকে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু লগতে নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আজি দুপৰীয়াৰ ভাত সাঁজ এনেদৰে খালোঁ। চয়াবিন আলুৰ আঞ্জা আৰু লগতে আছিলে ওলকবি মটৰ আলুৰ ভাজি এখন আৰু পাপৰ আৰু লগতে জলকীয়া এটা। খুবেই টেষ্টি লাগিছিলে খাই আৰু সেইবাবে মই এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজিলৈ ইমানেই আছিলে। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।